কংগ্ৰেছৰ হাতে পদুম ছিঙিব নেকি 2026-ত কাৰণ এইবাৰ কংগ্ৰেছৰ যুদ্ধ বিজেপিৰ সৈতে নহয় এইবাৰ কংগ্ৰেছৰ যুদ্ধ হ'ব খুদ কংগ্ৰেছৰ সৈতে এফালে যদি কংগ্ৰেছ দল ত্যাগ কৰিছে একাংশই আনফালে আকৌ কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিছে বিজেপি দলত যে অস্তিত্ব নাইকিয়া কৰিছে পুৰণি বিজেপিৰ যাক লৈ গৌৰৱ গগৈয়ে ক'লে এইবাৰ যুঁজ হ'ব নতুন কংগ্ৰেছ আৰু পুৰণা কংগ্ৰেছৰ মাজত ভূপেন বৰাৰ পদত্যাগৰ পিছতে ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ প্ৰথমখন সংবাদমেল সম্বোধন য'ত ভূপেন বৰাৰ বিৰুদ্ধে গৰজি উঠিল গৌৰৱ গগৈ সংবাদমেলযোগে ভূপেন বৰাক উদ্দেশ্যি গৌৰৱ গগৈৰ মন্তব্য ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে দলৰ একো ক্ষতি নকৰে দুজন ভাই ককায়েক একলগ হৈছে ভালদৰে থাকক এইবাৰ যুঁজ হ'ব নতুন কংগ্ৰেছ আৰু পুৰণা কংগ্ৰেছৰ মাজত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব সন্মান পাব আমি নাজানো কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম আমাৰ কামত কোনো বাধা নাহে আৰু এজন নাৰীৰ সন্মানৰ প্ৰতি যে অভিনয় কৰি আছিল আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে দুয়োজনৰ অভিনয় মুকলি হ'ল মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব ভালে থাকক মই ভাবো যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল আজি দিলীপ শইকীয়া একেৰকম দেখাই নাপাওঁ তো পুৰণি বিজেপিবোৰ গ'লেই অগপ দল গ'লেই এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব তাৰ সমান্তৰালভাৱে পদত্যাগৰ পিছতেই ধাৰাবাহিকভাৱে কংগ্ৰেছৰ বিৰুদ্ধে আগবঢ়াই থকা ভূপেন বৰাৰ মন্তব্যক লৈ গৌৰৱ গগৈয়ে কয় যে যিসকলে বিজেপিলৈ যায় যোগদান কৰাৰ পূৰ্বে বিজেপিয়ে তেওঁলোকক এখন স্ক্ৰিপ্ট দিয়ে ভূপেন বৰাকো হিমন্ত বিশ্ব শৰ্মাই এখন স্ক্ৰিপ্ট দিছে আৰু সেই স্ক্ৰিপ্ট মতে এসপ্তাহ গাই থাকিব ভূপেন বৰাই যিসকলে বিজেপি লৈ যায় বিজেপি তেওঁলোকক যোগদান কৰা আগত এটা স্ক্ৰিপ্ট দি দিয়ে কি যদি বিজেপি লৈ আহা এইটো স্ক্ৰিপ্ট লোৱা এই স্ক্ৰিপ্টত যি লিখা আছে গাই দিব লাগিব এইটো ইয়াৰ পূৰ্বে যিসকলে বিজেপিক যোগদান কৰিছে তেওঁলোকে এটা স্ক্ৰিপ্ট পঢ়ি দিয়ে যি স্ক্ৰিপ্ট আৰু বিজেপি যি মুখপাত্ৰ টিভিত যি কয় তাৰ মাজত কোনো পাৰ্থক্য নাই আৰু মই ভাবো সেই একে স্ক্ৰিপ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূপেন বৰাক দি দিছে আৰু এতিয়া ভূপেন বৰা ডাঙৰীয়া এসপ্তাহ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিয়া স্ক্ৰিপ্টটো গাই থাকিব আপুনি ভূপেন বৰা ডাঙৰীয়া তেওঁ আগৰ কথাবোৰ যে সুধিব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আগৰ কথাবোৰ সুধিব তেওঁ সেই কথাবোৰ তেওঁ পাহৰি গ'ল বা সেই কথাৰ ওপৰত তেওঁ উত্তৰ দিব নোৱাৰিব ইয়াৰ লগতে ভূপেন বৰাক ধুৰন্ধৰ নেতা আখ্যা দি গৌৰৱ গগৈয়ে কয় ভূপেন বৰাৰ কথা কোৱাৰ যোগ্যতা নাই ভূপেন বৰাই বিজেপিলৈ নাযাওঁ বুলি শপত খাইছিল কিন্তু পদত্যাগৰ পিছত এদিনো নৰখি বিজেপিলৈ ঢাপলি মেলিছে ভূপেন বৰাই ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱা থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায় যিগৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল আমাৰ লগত গুৱাহাটীৰ বিভিন্ন ঠাইলৈ গ'ল এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰা দৰে আদৰিছে দদাইদেউ আহি গ'ল এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালো তো তেওঁৰ
কথাৰ কিমান যোগ্যতা আছে তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে মই ভাবো পুনৰবাৰ কৈছো এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলো অলপ পিছত হ'ব নিৰ্বাচনৰ ওচৰত হ'ব কিন্তু ইমান আগত যে হ'ল এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা হোৱা নাই ইয়াৰ কাৰণ দুটা এটা হ'ল আৰু প্ৰথম মূল কাৰণ হ'ল 12,000 বিঘা মাটিৰ মালিক কোন হয় সকলে ৰাইজে এটা জানিবলৈ বিচাৰে কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল অসমৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো চৰ্চা যে হৈছে তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মুখে বনাই আছিলে কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল আমি সকলে দেখা পাইছো উক্ত সংবাদমেলত গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন প্ৰাক্তন সভাপতি ৰিপুণ বৰা লগতে সংবাদমেলত উপস্থিত থাকে AICCৰ সম্পাদক পৃথ্বীৰাজ সাথে আনহাতে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে APCCৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ কথা সংবাদমেলত ঘোষণা কৰে গৌৰৱ গগৈয়ে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও